এতিয়া অৰুণোদয় পাবৰ কাৰণে আমাৰ মানদণ্ড কি হ'ব? সকলোৱে আবেদন কৰিব। আমি কাক অৰুণোদয় দিম? প্ৰথম, অৰুণোদয় পাবৰ কাৰণে মোৰ এখন ৰেচন কাৰ্ড থাকিব লাগিব। যাৰ ৰেচন কাৰ্ড নাই সি ৰেচন কাৰ্ড বনাই ল'ব, কিন্তু ৰেচন কাৰ্ড থাকিবই লাগিব, যাতে লাহে লাহে আমি ৰেচন কাৰ্ডৰ লগত অৰুণোদয় আমি সামঞ্জস্য ৰাখিব পাৰো। বিধানসভাটো প্ৰশ্ন কৰিলে আমি তেওঁৰ ডিটেইলছ দিব পাৰো, কাৰণ ৰেচন কাৰ্ডত দেউতাক, মাক, এড্ৰেছ আৰু আধাৰৰ লগত ৰেচন কাৰ্ডখন জড়িত হৈ আছে। তাৰমানে অসমত অৰুণোদয় 3.0 ৰেচন কাৰ্ড, আধাৰ, অৰুণোদয় এটাই ডাটাবেছ হ'ব। আমি লগে লগে যোনে যি প্ৰশ্ন কৰে আমি লগে লগে উত্তৰ আমি দিব পাৰিম। অৰুণোদয় পাবৰ কাৰণে আমি কি কৰোঁ? প্ৰথম অৰুণোদয় আমি কাক দিওঁ? যে গাঁওখনত গোটেই মানুহ বহিলে, মিটিং হ'ল যে আমাৰ গাঁৱত 100 অৰুণোদয় আহিছে, আমি কেনেকে বিতৰণ কৰিম? বহুত সময়ত বহুত মহিলাই মোক কয়, বাবা মই অৰুণোদয় পোৱা নাই। কোনোবাই কয় মই অৰুণোদয় পাইছো, কোনোবাই কৈছে মই ধনী মানুহে অৰুণোদয় পালে, দুখীয়াই পোৱা নাই। মই ইলেকশ্যন মিটিঙত গ'লে মানুহে এনেকুৱা বহুত অভিযোগ কৰে। আজি অসমৰ সকলো জাগাতে 2000, 3000, 5000 মানুহ বহি আছে, বিশেষকৈ আই মাতৃসকল বহি আছে অৰুণোদয়ৰ বিষয়ে শুনিবৰ কাৰণে। মই বুজাই দিব খুজিছো যে অৰুণোদয় কোনে কোনে পাব লাগে। প্ৰথম অৰুণোদয় পাব কোনে লাগে? বিধৱা মহিলাগৰাকী, অৰ্থাৎ যি পৰিয়ালত বিধৱা মহিলা আছে সেই পৰিয়ালে অৰুণোদয় আঁচনি পাব লাগে। যদি কোনোবা পৰিয়ালত 45 বছৰৰ ওপৰৰ অবিবাহিতা ছোৱালী আছে, সেই পৰিয়ালটোৱেও অৰুণোদয় পাব লাগে। কোনোবা পৰিয়ালত যদি বিবাহ বিচ্ছেদ হোৱা মহিলা আছে, সেই পৰিয়ালটোৱেও অৰুণোদয় পাব লাগে। কোনোবা পৰিয়ালত যদি স্বামীয়ে বিবাহ বিচ্ছেদ আইনমতে দিয়া নাই কিন্তু এৰি থৈ গুচি গ'ল, তেনেকুৱা মহিলা থকা পৰিয়ালত অৰুণোদয় পাব লাগে। এইটো হ'ল অৰুণোদয় প্ৰথম নিয়ম। দ্বিতীয় অৰুণোদয় কোনে পাব লাগে? কাৰোবাৰ ঘৰত যদি তৃতীয় লিংগৰ ব্যক্তি আছে, পুৰুষ আৰু মহিলাৰ পিছত আৰু এটা লিংগ থাকে উভয় লিংগ, উভয় লিংগ থকা পৰিয়ালতো অৰুণোদয় আমি দিব লাগে। তৃতীয়তে, যাৰ ঘৰত দিব্যাংগ ব্যক্তি আছে, কাৰণ পৰিয়ালটোৱে দিব্যাংগ ল'ৰা ছোৱালী এটাক চাবৰ কাৰণে খৰচ কৰিব লাগে, দিব্যাংগ ব্যক্তি থকা পৰিয়ালক আমি অৰুণোদয় দিব লাগে। তৃতীয়, চৰকাৰী বৃদ্ধাশ্ৰমত যিসকল আইতা থাকে সেই আইতাসকলক আমি অৰুণোদয় দিবই লাগে। তৃতীয়তে, যাৰ ঘৰত এইডছৰ বেমাৰী আছে, থেলাছেমিয়া আছে, হিম'ফেলিয়া আছে, চেৰিবেল পালচি আছে, কুষ্ঠ ৰোগ আছে, অটিজিম আছে, এওঁলোকৰ পৰিয়ালতো আমি অৰুণোদয় দিব লাগে। কোনোবা মহিলা যদি ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰে, তেওঁলোককো ডিচি সকলে বিচাৰি উলিয়াই অৰুণোদয় দিব লাগে। আৰু এইখিনি মহিলাক অৰুণোদয় দিয়াৰ পিছত যিখিনি বাকী থাকে সেইখিনি যাৰ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাতকৈ কম তেওঁলোকে অৰুণোদয় আঁচনি পাব পাৰিব। অৰ্থাৎ প্ৰথমতে বিধৱা, ডাইভোৰ্চ মহিলা, দিব্যাংগ ব্যক্তি থকা পৰিয়াল আৰু বেমাৰী ব্যক্তি থকা পৰিয়াল, HIV, থেলাছেমিয়া, হিম'ফেলিয়া আৰু ভিক্ষা কৰি খোৱা আই মাতৃসকলক আগত অৰুণোদয় দি যিখিনি বাছি ৰব সেইখিনি আমি দুখীয়া পৰিয়ালক অৰুণোদয় দিম 2 লাখ টকাতকৈ যাৰ আৰ্থিক উপাৰ্জন কম। ৰেচন কাৰ্ডৰ ক্ষেত্ৰত আমি 4 লাখ টকাৰ মৰ্যাদা ৰাখিছো যে 4 লাখ টকা বাৰ্ষিক উপাৰ্জন হলেও ৰেচন কাৰ্ড পাব, কিন্তু অৰুণোদয় 2 লাখ টকা বাৰ্ষিক উপাৰ্জন হলে অৰুণোদয় পাব,
তাতকৈ বেছি টকা উপাৰ্জন কৰা পৰিয়ালে অৰুণোদয় নাপায়। ৰেচন কাৰ্ডৰ ক্ষেত্ৰতো আমি এটা নিয়ম কৰিছো যে 2 লাখৰ তলৰ পৰিয়ালক প্ৰথমতে ৰেচন কাৰ্ড দিহে বাকি থকা ৰৈ যায়, তেতিয়াহে আমি 4 লাখলৈকে যাম, নহলে আমাৰ মানদণ্ড 2 লাখ টকাতে সীমাবদ্ধ হ'ব। এতিয়া অৰুণোদয় কোনে কোনে নাপাব এই বিষয়েও আমি জনাটো উচিত। আমাৰ মন্ত্ৰী, বিধায়ক, প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন বিধায়ক এওঁলোকৰ পৰিয়ালে অৰুণোদয় নাপায়। পঞ্চায়তী ৰাজৰ বৰ্তমানৰ সদস্য বা কোনোবাই যদি মেম্বাৰ অহা ইলেকশ্যনত জিকে বা প্ৰেচিডেণ্ট ছেক্ৰেটাৰী জিকে, তেওঁলোকে নিজৰ নাম অৰুণোদয়ৰ পৰা বাদ দিব লাগিব। আজিৰ দিনত পঞ্চায়ত নাই, সকলোৱে ল'ব পাৰিব, কিন্তু যদি তেওঁলোকে ভৱিষ্যতে পঞ্চায়তৰ মেম্বাৰ, সদস্য, প্ৰেচিডেণ্ট হয়, অৰুণোদয় আজি ল'লেও তেতিয়া তেওঁলোকে অৰুণোদয়টোৰ পৰা নিজৰ নাম গুচাব লাগিব। যিসকলে মেম্বাৰ, প্ৰেচিডেণ্ট হ'ম বুলি ভাবি থৈছে তেওঁলোকে এই পইণ্টটো মনত ৰাখিব। চৰকাৰী চাকৰিয়াল, পেছাদাৰী ব্যক্তি, শিক্ষক, পেঞ্চনাৰ, আন কোনেও অৰুণোদয় নাপাব। আনকি অংগনবাদী কৰ্মী, আশা ৱৰ্কাৰেও অংগনবাদী আমাৰ অৰুণোদয় নাপাব। তেওঁলোকৰ কাৰণে আমি বেলেগকৈ চিন্তা চৰ্চা কৰি আছো, কিন্তু অৰুণোদয় আঁচনি চৰকাৰৰ পৰা উপাৰ্জন কৰা ব্যক্তিয়ে লাগিলে 1 টকা উপাৰ্জন কৰক, লাগিলে 1 লাখ টকা উপাৰ্জন কৰক, তেওঁলোকে অৰুণোদয় নাপাব। এইটো হ'ল অৰুণোদয় নিয়ম। ঠিকাদাৰে অৰুণোদয় নাপাব। আৰু অৰুণোদয় আমাৰ যাৰ ঘৰত 4 চকীয়া বাহন আছে, 15 বিঘাতকৈ বেছি মাটি আছে, এই ধৰণৰ কেইবাটাও নিয়ম কৰা আছে, যোনে অৰুণোদয় আঁচনি নাপাব। অৰ্থাৎ আমাৰ লক্ষ্য হ'ল যাতে গাঁৱৰ আৰু চহৰৰ আটাইতকৈ দুখীয়া দৰিদ্ৰ মানুহখিনিহে, পৰিয়ালখিনিহে অৰুণোদয় আঁচনি পাব পাৰে। শ্ৰদ্ধাৰ উপস্থিত ভদ্ৰমণ্ডলী, এই অৰুণোদয় আঁচনিখন ৰূপায়ণৰ বাবে আমি নিৰ্দিষ্ট দিনো আমি ঠিক কৰি দিছো। আমি ভাবো যে অৰুণোদয় পুৰণা বেনিফিচিয়াৰী আৰু নতুন বেনিফিচিয়াৰী এই গোটেইখিনিক অৰুণোদয় 3ত সমাহিত কৰি ল'বলৈ আমি আজিৰ পৰা ব্যৱস্থা আৰম্ভ কৰিম 19 ছেপ্টেম্বৰ 2024 পৰা। আৰু আমাৰ লক্ষ্য যে আমি জানুৱাৰী মাহলৈ এই গোটেই সিলেকশ্যন, ফৰ্ম ফিল আপ, এফিডেভিট, এই গোটেই কামখিনি আমি সমাপন কৰিব পাৰিম। এতিয়া কোনোবাই প্ৰশ্ন কৰিব যে জানুৱাৰীত অৰুণোদয় 3 আহিব, তেতিয়ালৈকে বৰ্তমানৰ হিতাধিকাৰীসকলে অৰুণোদয় পাই থাকিবনে নাই? যেতিয়ালৈকে নতুন অৰুণোদয় তালিকা নাহে তেতিয়ালৈকে পুৰণা হিতাধিকাৰীসকলে অৰুণোদয় পাই থাকিব, তাত কোনো চিন্তা নাই। কিন্তু পুৰণা হিতাধিকাৰীসকলেও নতুন অৰুণোদয় পাবলৈ নতুনকৈ আবেদন পত্ৰ কৰিব লাগিব, কাৰণ অৰুণোদয় 3 কমপ্লিটলি নতুন হ'ব। প্ৰত্যেক সমষ্টিত আগতে 20,000 পৰিয়ালে অৰুণোদয় পাই আছিল, এতিয়া আৰু 10,000 পৰিয়ালে পাব। ৰাজ্যখনত 12,60,000 নতুন অৰুণোদয় হিতাধিকাৰী জড়িত হ'ব। এতিয়া শেষত মই ক'ব খুজিছো যে এই অৰুণোদয় আঁচনিখন ৰূপায়ণ কৰোঁতে ৰাজ্য চৰকাৰে কিমান টকা খৰচ কৰিব লাগে। মই আগতে কৈছো যে এইবাৰৰ অৰুণোদয় আঁচনিখনে 37,37,40,000 হিতাধিকাৰীক সামৰি ল'ব। অৰ্থাৎ এই আঁচনিখনৰ বাবে আমাক প্ৰত্যেক মাহত 467 কোটি টকা লাগিব আৰু প্ৰত্যেক বছৰত 5,604 টকা আমাক লাগিব। 5,604 কোটি টকা প্ৰত্যেক মাহত 467 কোটি টকা আৰু প্ৰত্যেক বছৰত 5,600
কোটি টকা আমাৰ স্বাধীন অসমত এনেকুৱা ডাঙৰ আঁচনি 5,500 কোটি টকীয়া আঁচনি কেতিয়াও কোনো চৰকাৰে ৰূপায়ণ কৰিব পৰা নাছিল আজি আমাৰ অৰুণোদয় আঁচনিখনৰ পৰা মানুহে শিকি মধ্যপ্ৰদেশত লাডলি বেহেনা স্কিম আৰম্ভ কৰিছে ছত্তীশগড়ত মহতাৰী বন্ধন স্কিম আৰম্ভ কৰিছে কৰ্ণাটকত গৃহজ্যোতি স্কিম আৰম্ভ কৰিছে নাম বেলেগ বেলেগ লৈছে কিন্তু ভাৰতৰ এতিয়া মহাৰাষ্ট্ৰত এইবাৰ এই আঁচনিখন ৰূপায়ণ হৈছে ভাৰতৰ বিভিন্ন ৰাজ্যত এই অৰুণোদয় আঁচনিখন আজি ৰূপায়িত হৈছে ঠিক তেনেকে আজি আমাৰ যদি আমি অলপমান চিন্তা কৰো তেতিয়াহলে ৰেশন কাৰ্ডৰ কাৰণে আমি যদি চাওঁ যে আজি আমাৰ ৰেশন কাৰ্ডত প্ৰতি কেজিত আমাৰ কিমান দাম আমি যদি মই দামলৈকে নগৈ মই যদি ধৰি লওঁ যে 30 টকা প্ৰতি কেজি চাউলৰ দাম তেতিয়ালে 30 টকাকৈ আজি আমি 19,60,000 ফেমিলিত আমি 19,60,000 লোকক আমি ৰেশন কাৰ্ড দিম ৰেশন কাৰ্ড দিয়া মানে তেওঁলোকে 5 কেজিকৈ চাউল বিনা পইচাত তেওঁলোকে প্ৰত্যেক মাহত পাব 5 কেজিক যদি 30 টকাকৈ 150 টকা ধৰি লওঁ আৰু 19,60,000 পৰিয়ালক যদি আমি নতুনকৈ ৰেশন কাৰ্ড দিছো তেতিয়াহলে এই টকা 441 কোটি টকা প্ৰতি মাহত হ'ব আপোনালোকে খালি এটা নাই 44 কোটি টকা প্ৰতি মাহত যাবগৈ আৰু যদি 2,85,60 লাখ লোকক ধৰি লওঁ কিমান টকা হ'ব পাৰে 150 টকাকৈ প্ৰতি মাহত পূৰণ কৰিলে আপোনালোকে নিজে চিন্তা কৰি চাব পাৰে দুখীয়া দৰিদ্ৰ মানুহক আজি আমি তিনিটা সহায় ডাইৰেক্টলি কৰিছো যি আগত কেতিয়াও সম্ভৱ হোৱা নাছিল অৰুণোদয় 1,260 টকা চাউলৰ বাবদ প্ৰায় 200 টকা আৰু চিকিৎসাৰ কাৰণে আয়ুষ্মান ভাৰত আয়ুষ্মান অসম কাৰ্ডৰ জৰিয়তে বছৰি 5 লাখ টকা আগতে দুখীয়া মানুহক এই ধৰণে ডাইৰেক্টলি সহায় কৰাৰ চৰকাৰৰ হাতত কোনো আঁচনি নাছিল মই বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চনৰ কথা নকওঁৱে তিনিটা ডাঙৰ আঁচনি ৰেশন কাৰ্ড আয়ুষ্মান ভাৰতৰ কাৰ্ড কাৰণ ৰেশন কাৰ্ডখন দেখুৱালে আয়ুষ্মান ভাৰতো আমি চিকিৎসা কৰিব পাৰো 5 লাখ টকাৰ বছৰি ৰেশন কাৰ্ডত 5 কেজি চাউল আৰু 1,260 টকা 1,250 টকাৰ অৰুণোদয় তিনিটা প্ৰত্যেক মাহত আমাৰ চৰকাৰে দুখীয়া দৰিদ্ৰ মানুহক ডাইৰেক্টলি আজি সেৱা কৰিব পাৰিছে বেমাৰ হলে এতিয়া মাটি বিক্ৰী কৰিব নালাগে মধ্যভোগীৰ পৰা টকা সুদত ল'ব নালাগে 5 লাখ টকালৈ আমাৰ মেডিকেল কলেজতে হওক ডিস্ট্ৰিক্ট হস্পিটালতে হওক আমি চিকিৎসা কৰিব পাৰো চাউল মুঠিৰ বাবে ৰেশন কাৰ্ডখনৰ আমি সহায় ল'ব পাৰো আৰু 1,250 টকা অৰুণোদয়েৰে বিদ্যুতৰ মাচুল দালি চাউল আৰু সৰু সুৰা চিকিৎসাৰ খৰচৰ ব্যয় আমি বহন কৰিব পাৰো আৰু চৰকাৰে এই কামবোৰ কৰি থকাৰ কাৰণে আজি আমাৰ ৰাজ্যখনৰ 80 লাখ পৰিয়াল দৰিদ্ৰতাৰ সীমাৰেখাৰ পৰা বাহিৰলৈ আহিব পাৰিছে মই পুনৰ এবাৰ অসম চৰকাৰৰ বিত্ত বিভাগ মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী আৰু অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগ মন্ত্ৰী ৰঞ্জিত দাস বিষয়াবৰ্গ আৰু এই অৰুণোদয় আঁচনি ৰূপায়ণৰ লগত জড়িত হৈ পৰা সকলো চৰকাৰী বিষয়া কৰ্মচাৰীক মই আজি এই দিনটোত অভিনন্দন জনাইছো সেপ্টেম্বৰৰ 19 তাৰিখে এই কাম হাতত লৈছো নৱেম্বৰৰ ভিতৰত ৰেশন কাৰ্ড দি আমি শেষ কৰিব লাগিব আৰু জানুৱাৰী মাহৰ ভিতৰত আমি অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ প্ৰক্ৰিয়া
আৰু ফৰ্ম ফিল আপ এফিডেভিট পোৰ্টেললৈ নাম অনা এই গোটেই প্ৰক্ৰিয়াবিলাক আমি সমাপন কৰিব লাগিব লোকসভা নিৰ্বাচনত অৰুণোদয়ক লৈ মই প্ৰতিশ্ৰুতি দিছিলোঁ 100 দিনৰ ভিতৰতে নিৰ্বাচন হৈ যোৱাৰ 100 দিনৰ ভিতৰতে এই প্ৰতিশ্ৰুতি আজি আমি পূৰণ কৰিবলৈ পাই সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছোঁ শেষত মই এটা বিষয়কৈ সামৰণি মাৰিছোঁ যোৱা মাহত আমি এই ধৰণে নতুন এটা আঁচনিৰ কাম হাতত লৈছিলোঁ সেইটো হ'ল নিযুত মইনা আঁচনি এতিয়া আমি আপোনালোকক জনাব খুজিছোঁ এই নিযুত মইনা আঁচনিৰে যিবিলাকে এইবাৰ কলেজত নাম লগাইছে তেওঁলোকক 1000 আৰু 1250 টকা মাহিলী আৰু ইউনিভাৰ্চিটিত নাম লগোৱা ছোৱালীসকলক আমি 2500 টকা আমি দিয়াৰ বাবে প্ৰতি মাহত সিদ্ধান্ত লৈছিলোঁ আমি আবেদন প্ৰায় সেকেন্ডাৰী পৰ্যায়ত আৰু গোটেইখিনি মিলি ডিগ্ৰী ইউনিভাৰ্চিটি মিলি আমি 1,60,000 ছোৱালীৰ নিযুত মইনা আঁচনিৰ বাবে আমি আবেদন পাইছিলোঁ আৰু 10 অক্টোবৰৰ আগতে নিযুত মইনা আঁচনিৰো আমি প্ৰথম ইনষ্টলমেন্ট বিতৰণ কৰাৰ কাম আমি আৰম্ভ কৰিম তাৰ বাবেও আমাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে অৰ্থাৎ ইলেকশ্যনৰ এসপ্তাহৰ 100 দিনৰ ভিতৰতে আমাৰ অৰুণোদয় নিযুত মইনা আঁচনিৰ প্ৰতিশ্ৰুতি আমি পূৰণ কৰিলোঁ আৰু অহা বছৰ যি আমি আৰু 2025 চন 24 চন এই সময়ছোৱাৰ ভিতৰত বাকি যিটো প্ৰতিশ্ৰুতি আছে জীৱন বীমা এক্সিডেন্ট বীমা এই ক্ষেত্ৰতো আমি কাম হাতত ল'ম মই পুনৰ এবাৰ সকলোকে শুভেচ্ছা জনাইছোঁ আমাৰ আজি বহুত গৰমো আছে গৰমৰ মাজতো মই টিভি স্ক্ৰীনত দেখা পাইছোঁ অসমৰ বিভিন্ন স্থানত আই মাতৃসকল উৎসাহেৰে সৈতে ইয়াতে থিয় হৈছে আৰু মিটিঙলৈকে আহিছে প্ৰায় 36 ডিগ্ৰী গৰম আছে দিছপুৰত গাঁৱতটো আৰু গৰম হ'ব তথাপিতো আপোনালোক ইয়াত আহি সকলো উপস্থিত হৈছে মই সকলোকে মোৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ আৰু অৰুণোদয় 3 আঁচনিখন যাতে সফল হয় তাৰ বাবে সকলোৰে সহযোগিতা কামনা কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ ধন্যবাদ জয় হিন্দ বন্দে মাতৰম